ৱৰ্ল্ড হাৰ্ট ডে এইটোৰ কাৰণে আজি প্ৰগ্ৰামটো ৰাখিছিলোঁ আমি এইটো আমাৰ চবতে কানেক্ট হাৰ্ট ডিজিটেলি মিনছ ডিজিটেল মিডিয়াৰ মাধ্যমে কেনেকৈ আমি মানুহ কৰিব এই কোভিড পেণ্ডেমিক এৰিয়াত এজন মানুহে ফিজিকেলি ডক্টৰৰ ওচৰত আহিব নোৱাৰিছে গতিকে কাৰোবাৰ যদি হাৰ্টৰ ডিজিজ এইবিলাক থাকে তেওঁ কেনেকৈ আমাৰ লগত কমিউনিকেট কৰিব আপোনালোকৰ থ্ৰুত বা ডিজিটেল মিডিয়া মানে টেলিমেডিচিন আমাৰ স্মাৰ্ট ৱাচ যিবিলাক থাকে এইবিলাকৰ থ্ৰুত কেনেকৈ নিজক কণ্ট্ৰল কৰি লাগিব আৰু কিবা এটা অসুবিধা পালে লগে লগে ডক্টৰৰ লগত টেলিমেডিচিন বা এইবিলাক আপোনালোকৰ মিডিয়াৰ থ্ৰুত এনেকৈ আমাৰ লগত কানেক্ট কৰি তেওঁতে যদি ইমিডিয়েটলি ট্ৰিটমেণ্টটো ল'বলৈ গতিকে পেনিক হ'ব একো নালাগে কোভিড পেণ্ডেমিক এৰিয়াত এই কোভিড পেণ্ডেমিক যদিও ফিজিকেলি প্ৰেজেণ্ট হ'ব নালাগে মানে ডক্টৰৰ পৰামৰ্শটো অট'মেটিকেলি ডিজিটেলি তেওঁ কানেক্ট কৰিব পাৰে সেইটো হ'ল আজি এইবাৰৰ এই হাৰ্ট কেয়াৰ পেকেজটোৰ অধীনত আমি অসমৰ সমগ্ৰ পুলিচ বাহিনী আৰক্ষী লোকসকল জ্যেষ্ঠ নাগৰিকসকল সাংবাদিক বন্ধুসকল আৰু আমি শিক্ষক সকলৰ কাৰণে আমি এই পেকেজটো মুকলি কৰিছোঁ এই হাৰ্ট কেয়াৰ পেকেজটোৰ অধীনত এই শিক্ষকসকল সাংবাদিকসকল পুলিচৰ লোকসকল আৰু আপোনাৰ জ্যেষ্ঠ নাগৰিকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ মানুহে এই পেকেজটিৰ লাভ ল'ব পাৰিব এই পেকেজটোত আমি বাৰ্ষিকভাৱে এটি বিনামূলীয়া হিট চেকআপ আমি মুকলি ৰাখিছোঁ আৰু তাৰ লগতে যিমানবিলাক যদি আপোনাৰ হৃদযন্ত্ৰৰ ৰিলেটেড কিবা অসুখ হয় বা আপোনাৰ কাৰ্ডিঅ'ভাস্কুলাৰ ৰোগ বুলি যিবিলাক কোৱা হয় সেইবোৰ যদি তেনেকুৱা কিবা ৰোগত আক্ৰান্ত হয় তেতিয়াহ'লে তাৰ কিছুমান আমি বিশেষ ৰেহাই ব্যৱস্থা কৰিছোঁ